বৰ অসমৰ ভেটি গঢ়োতা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে ৰাজ্যবাসীয়ে। সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌৰ সমীপৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় অসম দিৱস। আজি অসম দিৱস। চাওলুং চুকাফাক স্মৰণ ৰাজ্যবাসীৰ। বৰ অসমৰ ভেটি গঢ়োতা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে ৰাজ্যবাসীয়ে। সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌৰ সমীপৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় অসম দিৱস। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা অসম দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুকেইজন মন্ত্ৰী বিধায়কে। অসম দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে মৈদাম তৰ্পণ, বানফি পূজা আৰু ফুৰালুং পূজাত অংশগ্ৰহণ কৰে। বিশিষ্ট সাহিত্যিক ইএছে দৰ্জী থংচিক প্ৰদান কৰা হয় 2020 বৰ্ষৰ চুকাফা বঁটা। স্বৰ্গদেউ চাওলুং চুকাফাই ত্ৰয়োদশ শতিকাতে বৰ অসম নিৰ্মাণ কৰাৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু তেখেতে যি সাৰ্বজনীন মানৱীয় নীতিৰে অসমৰ বুকুত বসবাস কৰা সকলো সৰু বৰ জাতি জনগোষ্ঠীক আন্তৰিকতাৰে আঁকোৱালি লৈছিল। সমন্বয়ৰ যোগেদি শক্তিশালী সমাজ নিৰ্মাণ কৰাৰ যি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছিল, তাৰ বাবে আহোম সাম্ৰাজ্য 600 বছৰ কাল ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ত 42 গৰাকী স্বৰ্গদেৱে যিমানখিনি উল্লেখযোগ্য অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিলে, বিভিন্ন ধৰণে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলো ক্ষেত্ৰতে যি উল্লেখযোগ্য অৱদান আগবঢ়ালে আৰু সেই গৌৰৱজল ইতিহাস আমি বুকুত বান্ধি বৰ্তমান একবিংশ শতিকাত বৃহত্তৰ অসমীয়া সমাজখনে মৰ্যাদা সহকাৰে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইফালে মৰাণৰ চেপনত আটাচুৰ উদ্যোগত উদযাপন কৰা হয় অসম দিৱসৰ। এই অনুষ্ঠানতে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা আৰু ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰৰ নিকটৱৰ্তী এখন গাঁও সৰকা। একতাৰ দোলেৰে বান্ধ খাই আছে গাঁওখনৰ 160টা পৰিয়াল। প্ৰতিটো পৰিয়ালৰ সমস্যাক গাঁওখনৰ সমস্যা হিচাপে গণ্য কৰে গাঁওবাসীয়ে আৰু ঠিক সেইদৰে সমাধানৰ সূত্ৰ উলিয়ায় গাঁওবাসীয়ে। তেজপুৰ নিকটৱৰ্তী খিলঞ্জীয়া লোকৰ বসতি প্ৰধান এখন গাঁও সৰকা। একতাৰ দোলেৰে বান্ধ খাই থকা গাঁওখনৰ 160টা পৰিয়ালে আজিও অক্ষুণ্ণ ৰাখিছে সম্প্ৰীতি। সকলোৰে সমস্যাক গাঁওখনৰ সমস্যা হিচাপে গণ্য কৰে গাঁওবাসীয়ে। ঠিক সেইদৰে সমাধানৰ সূত্ৰও উলিয়ায় গাঁওবাসীয়ে। এই সৰকা গাঁৱৰ ৰাইজে আঘোণৰ এই সোণালী সময়ত একেলগে ৰাজহুৱাভাৱে গাঁওখনৰ পথাৰত আৰম্ভ কৰিছে ধান কটাৰ পৰম্পৰা। গাঁওখনৰ প্ৰতি ঘৰলৈ যাতে একে সময়তে সোণগুটি চপাব পাৰি, সেই লক্ষ্যৰে গাঁৱৰ ডেকাবুঢ়া সকলো ওলাই আহিছে পথাৰলৈ। ককা দেউতাৰ দিনৰ ৰাজহুৱা ধান কটাৰ পৰম্পৰাক অক্ষুণ্ণ ৰাখি সকলো ওলাই অহাত ৰৈনো কেনেকৈ থাকে বৰ মাহত। পথাৰতে যোগান ধৰিলে চাহ তামোল। আনকি এই আপাহতে সোণালী আঘোণৰ পথাৰত বিহু গাই কঁকাল ঘূৰাই এপাক নাচিও আনন্দ কৰিলে সকলোৱে। অতীজৰে পৰা ককা দেউতাৰ দিনৰ পৰাই এই তেজপুৰ মেডিকেল কলেজৰ নিচেই দাঁতি কাষৰীয়া সৰকা গাঁওবাসী 160 ঘৰ মানুহৰ বসবাস কৰা এই গাঁওখন
ঐক্য সম্প্ৰীতিৰ এনাজৰীৰে আমি বান্ধ খাই আছোঁ আৰু গাঁওখনৰ সৰ্বাধিক পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলা পৰিয়াল আৰু সকলোৱে এই ধৰণে আঘোণৰ এই ধাননিৰ সোণোৱালী পথাৰৰ সময়ত আমি এনেকৈ হিলদোল ভাঙি প্ৰত্যেকটো পৰিয়ালৰ একোজনকৈ দুজনকৈ ব্যক্তি ওলাই আহি আমি পথাৰত সন্মিলিতভাৱে ধান কাটোঁ। ইফালে সময় মিলাবলৈকে ধান কটাত ব্যস্ত কৃষকসকল। তেওঁলোকেও পথাৰতে আয়োজন কৰিলে ভোজ ভাতৰো। মুঠতে একতাৰ দোলেৰে সকলোকে বান্ধি ৰাখি সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতিক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলালে গাঁওবাসীয়ে। তেজপুৰৰ পৰা হেমন্ত নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি বিজেপিৰ তলত নহয় লগতহে আছো। মৰিগাঁৱত পাখি কটাৰ পাছত গৃহ জিলা গোলাঘাটত উপস্থিত হৈ সাংবাদিকক এইদৰে মিত্ৰতাৰ অৰ্থ বুজালে অগপ সভাপতি অতুল বৰাই। নতুন দলে সৃষ্টি কৰা প্ৰত্যাহ্বান নাকচ কৰি কংগ্ৰেছক সমালোচনা মন্ত্ৰী অতুলৰ। কংগ্ৰেছৰ চক্ৰান্ততে এটাৰ পিছত আনটো দল গঠন হোৱা বুলি ব্যাখ্যা কৰিলে অগপৰ সভাপতিগৰাকীয়ে। এখনৰ পাছত আনখন জিলা আঞ্চলিকে পদত্যাগ কৰা সম্পৰ্কতো অৱশেষত মুখ খুলিলে অতুল বৰাই। সৰ্বশেষত কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাই ঘোৰ কলিকালৰ সূচনাৰ ইংগিত দিয়া বুলিও অতুল বৰাই প্ৰকাশ কৰিলে মনৰ আশংকা। আমি পূৰ্বৰ ভুলৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু অনাগত দিনত আমি ৰাইজৰ সহযোগত আমি আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছোঁ আৰু অংগীকাৰ কৰিছোঁ যাতে পূৰ্বৰ ভুলবিলাকৰ পুনৰাবৃত্তি নহয়। আমাৰ কাৰ্যকালত চৰকাৰত থকা অৱস্থাত আমি ক'ৰবাত ভুল কৰিছোঁ বেলেগ কথা, কিন্তু যোৱা দিনবিলাকত আমি যিবোৰ কৰিছোঁ এইবিলাক জানি শুনি কৰিছোঁ। আমি কোনো ভুল কৰা নাই। আৰু এটা কথা ঠিক, প্ৰত্যেকজন দলীয় কৰ্মীয়ে সগৌৰৱে ক'ব পাৰে যে অসম গণ পৰিষদ দল কাৰো তলত নহয়। আজি বিজেপিৰ লগত যাব পাৰোঁ, বিজেপিৰ আমি তলত নহয়। বিজেপিৰ লগত পাৰস্পৰিক সন্মান লাগিব, পাৰস্পৰিক মৰ্যাদা ইটোৱে সিটো দলক দিব লাগিব। গতিকে তেনেধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। এইটো সময়ৰ আহ্বান। আজি কোনো এটা ৰাজনৈতিক দলে ভাৰতবৰ্ষত একক সংখ্যা গৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰা নাই। দিল্লীতো পৰা নাই, অন্য ৰাজ্যতো পৰা নাই। গতিকে এইটো সময়ৰ আহ্বান। আমি অকলে পৰা নাই। পঞ্চায়ত নিৰ্বাচন চাইছিলোঁ, আমি অকলে পৰা নাই। আমি লগত গৈ আছোঁ। কিন্তু এইটো নহয় যে আমি নিশেষ হ'বলৈ আমি দলটোক এৰি দিম। কোনোবাই নিশেষ হ'বলৈ চেষ্টা কৰিব, কেৱল নিজৰ স্বাৰ্থৰ কাৰণে দলটোৰ আদৰ্শ জলাঞ্জলি দিব। আজি যদি কোনোবা গৈছে, আপুনি নিশ্চিত হওক এইবিলাক নিজস্ব স্বাৰ্থৰ কাৰণে গৈছে, নিজৰ স্বাৰ্থৰ কাৰণে গৈছে আৰু কংগ্ৰেছক সহায় কৰিবলৈ গৈছে। কাৰণ নতুন ৰাজনৈতিক দলবিলাক এই কংগ্ৰেছৰ ঔৰসতেই জন্ম হৈছে। এই কথা মনত ৰাখিব। গতিকে তেনেধৰণে আপোনালোকে কাম কৰক প্ৰত্যেকে, আৰু মোৰ দৃঢ় বিশ্বাস যে ভাল হ'ব। বিটিচি নিৰ্বাচনত নেতাৰ সমানে ভিৰ কৰিছে গায়ক অভিনেতাই। গীতে মাতে ৰঙীন হৈ পৰিছে বৰভূমি। ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰত ব্যৱহাৰ কৰিছে ৰসাল বচন। তুংগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান। নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। গীতে মাতে ৰঙীন পৰিৱেশ বৰভূমিত। নিৰ্বাচন নহয় যেন এক উৎসৱহে। কথা দিছো প্ৰত্যেকৰে বুকুলে বুৱাই নিম বিজেপিৰ কোবাল সাগৰ। হ'ব লাগে যদি হ'ম মই আজিৰ যুগত বিজেপি চৰকাৰ। কণ্ঠশিল্পী অভিনেতাৰে ভৰি পৰিছে বৰভূমি। বিজেপিয়ে কণ্ঠশিল্পী বিদ্যাসাগৰ, অভিনেতা যতীন বৰা, বিধায়িকা তথা অভিনেত্ৰী আঙুৰলতা ডেকাক নিৰ্বাচনী প্ৰচাৰত নমাইছে। কংগ্ৰেছে ৭০ বছৰত মাত্ৰ ৪খন নেকি ৪খন মেডিকেল কলেজ কৰিছিল। আমাৰ কিন্তু ৪.৫ বছৰত ৮খন মেডিকেল কলেজ কৰিছিল। গতিকে ধেমালি নহয়। আমি কওঁ যে এতিয়া আমাৰ চৰকাৰে কৰি দেখুৱাওক, কিন্তু একেই কিন্তু হয় না। ইয়াৰ বিপৰীতে BPF দলেও নিৰ্বাচনী প্ৰচাৰত নমাইছে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু কৌতুক অভিনেতা বিপুল ৰাভা ওৰফে গেষ্টিকক।
আহি গ'ল মোৰ নাম কি কৰে বিপুল হয়নে নহয় তাতে কি লিখা থাকে বিপুল ভোটত জয়যুক্ত কৰক লিখা থাকেনে মেইন মালটো মই বিপুলত আছোঁ 100% জিকিব খাটাম আৰু মই শনিবাৰে জন্ম হোৱা হয় শনিবাৰে ক'লে মোক বিলাক পথত লাগি যায় হয়নে নহয় ভোটাৰক আকৰ্ষিত কৰিবলৈ জনপ্ৰিয় শিল্পীয়ে গাইছে গীত গীতৰ তালে তালে নৃত্য কৰিছে ভোটাৰে ৰসাল কথা আৰু কৌতুকেৰে আনন্দ দিছে কৌতুক অভিনেতাই বাক্সা জিলাৰ 23 নং পৰিষদীয় সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী ৰাজেশ বৰালৰ নিৰ্বাচনী সভাত গীত গাই কৌতুক কৰি নিৰ্বাচনী প্ৰচাৰ চলাই দুই শিল্পীয়ে এই চাৰিখন ডিষ্ট্ৰিক্টৰ ৰাইজৰ যি স্বতঃস্ফূৰ্ত যিটো স্পণ্টেনিয়াছ মৰম সেই মৰমটোৰ পৰা মই গম পাইছোঁ যে অসমত জুবিন গাৰ্গ বুলি ক'লে যোনটো আৱেগ এটা গঠন হয় ঠিক তেনেকৈ BTAD এলেকাত হাগ্ৰামা ছাৰ বুলি ক'লে যেনেকুৱা এটা আৱেগ মানুহৰ মাজত সৃষ্টি হয় এই মই BPFত লাগিছোঁ হাগ্ৰামা ছাৰৰ লগত আছোঁ বহুত ভাল লাগিছে যে চৰকাৰ যে হ'ব 100% খাটাং কিমান মোটামুটি আমাৰ 27টা থাকিব ইফালে আঘোণৰ সোণোৱালী পথাৰৰ দাৱনিৰ কাষত ভোট ভিক্ষা প্ৰাৰ্থীৰ 31 নং খৈৰাবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেন বৰুৱে এদল সমৰ্থকক লগত লৈ কৃষি পথাৰত ব্যস্ত হৈ থকা কৃষকৰ কাষলৈ গৈ ভোট ভিক্ষা কৰে ইফালে BPFে বাহিৰ কৰে নিৰ্বাচনী ৰেলী সালাকাটি সমষ্টিৰ ভুটিয়াপাৰাত বহু সমৰ্থকক লগত লৈ BPF প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে বাহিৰ কৰে ৰেলী BTC দখল কৰিব BPFে এই মন্তব্য দেৰহাছাত বসুমতাৰীৰ শিল্পী অভিনেতাৰে প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিব বিচাৰিছে ৰাজনৈতিক দলে BTC কোনে দখল কৰিব সেয়া স্পষ্ট হ'ব 7 আৰু 10 ডিচেম্বৰৰ ভোট যুদ্ধৰ পিছতহে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পাছত ওদালগুৰিত কা বিৰোধী প্ৰতিবাদকাৰীয়ে বহু খেদা দিলে হিমন্ত বিশ্ব শৰ্মাক ৰঞ্জিত দাসৰ দৰে হিমন্ত বিশ্ব শৰ্মাকো ক'লা পতাকা দেখুৱালে দল সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ আমি দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষী নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছে উত্তেজিত প্ৰতিবাদকাৰীসকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহু খেদা দিলে একাংশ লোকে আৰু এনেদৰে বলপূৰ্বক একাংশ প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে এয়া ওদালগুৰিৰ দৃশ্য কালি একে পৰিস্থিতিৰ মুখামুখি হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু কা বিৰোধী প্ৰতিবাদকাৰীসকলে আজি এনেদৰে বহু খেদা দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰঞ্জিত দাসৰ দৰেই হিমন্ত বিশ্ব শৰ্মাকো ক'লা পতাকা প্ৰদৰ্শন কৰিলে দল সংগঠনে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল মন্ত্ৰী ৰঞ্জিত দাসক ক'লা পতাকা প্ৰদৰ্শন কৰিছিল মন্ত্ৰী ৰঞ্জিত দাস গো বেক ধ্বনি দিছিল একাংশ প্ৰতিবাদকাৰীয়ে কা বিৰোধী প্ৰতিবাদকাৰীসকলে এনেদৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হৈছিল আজিও অনুৰূপ পৰিস্থিতি এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা দেখুৱালে এইসকল কা বিৰোধী প্ৰতিবাদকাৰীয়ে তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱাৰ পাছতে দ্বিতীয় পৰ্যটনস্থলীৰূপে জিলিকি উঠিছে ডিগবৈৰ নাজিৰাটিং প্ৰকৃতিৰ মনোৰম ৰূপ চাবলৈ অঞ্চলটোলৈ সোঁত বৈছে দূৰ দূৰণিৰ পৰা অহা পৰ্যটকৰ ইতিহাস প্ৰসিদ্ধ তৈলনগৰী ডিগবৈত নাজিৰাটিং বনভোজস্থলী এতিয়া পৰিণত হ'ব পৰ্যটকৰ বাবে এক সুন্দৰ আকৰ্ষণীয় পৰ্যটনস্থলীৰূপে ডিগবৈ নাজিৰাটিং তামুলী বনগাঁৱৰ লগতে লাগি থকা এই পৰ্যটকস্থলীখন চাৰিওফালে সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অহা 2021 বৰ্ষৰ নতুন বছৰৰ 1 তাৰিখৰ পৰা প্ৰায় 3 দিনীয়া কাৰ্যসূচীৰে নাজিৰাটিঙৰ পৰ্যটকস্থলীত পৰ্যটন মেলাৰ অনুষ্ঠিত হ'ব ইতিমধ্যে পৰ্যটকস্থলীত দুটাকৈ জিৰণি ঘৰো নিৰ্মাণ হৈ আছে ডিগবৈ বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত সেই পিছপৰা অঞ্চলটোত এতিয়া বিভিন্ন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটিবলৈ ধৰিছে লগতে মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হৈছেগৈ নিজে চিন্তা চৰ্চা কৰি ইতিমধ্যে 3টা ইয়াত আলোহী গৃহ আমি নিৰ্মাণ কৰিলোঁ তাৰ পাছতে প্ৰায় 80 ফুট ওখ এটা আমি নিৰ্মাণ কৰি আছোঁ ভিউ পইণ্ট টাৰ্ণিঙত হ'ব তাৰ পৰাই গোটেই অৰণ্যখন চাব পাৰিব তাৰ উপৰিও অসম দৰ্শনৰ 10 লাখ টকাৰে আমি ইয়াত যিটো অনাময় গৃহ এটা নিৰ্মাণ কৰিছোঁ
তাৰ উপৰিও আমি নদীত যাতে বুথিং কৰিব পাৰোঁ তাৰ কাৰণে আমি ড্ৰজাৰ লগাই কিনে নদীখন খনা পৰিকল্পনা কৰিছোঁ, ইতিমধ্যে চাফ চিকুণ কৰি আছোঁ। উল্লেখযোগ্য যে নাজিৰাটিং পৰ্যটকৰ স্থলীৰ মেলাৰ প্ৰথম দিনত শুভাৰম্ভ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থকাৰ কথা জানিবলৈ দিয়ে বিধায়ক সুৰেন ফুকনে। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।